নমস্কাৰ দৰ্শকসকল, আজি আমাৰ বিষয় হৈছে মূল্যবোধ। মূল্যবোধ সম্পৰ্কত ভিন্ন শিক্ষাবিদে ভিন্ন মতামত আগবঢ়াইছে। তাৰে হেগেলৰ এটা সংজ্ঞা আমি ক'ব পাৰোঁ যে যেতিয়া জীৱনত কোনো মূল্যবোধ থাকে তেতিয়াই জীৱন মূল্যৱান বুলি বিবেচিত হয়। তো গতিকে এখন কিতাপ বা এখন আমাৰ অভিভাৱকসকল আমাৰ বাবে কিমান মূল্যৱান, কিশোৰ কিশোৰীৰ বাবে কিমান মূল্যৱান, সেই কথা আমি জ্ঞাত। ঠিক মূল্যবোধৰ কিছুমান প্ৰকাৰ আছে। প্ৰথমে হৈছে ভেলু অফ হেল্থ, স্বাস্থ্যৰ মূল্যবোধ। আমি সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে আমি শৰীৰ চৰ্চা কৰিব লাগিব। মানসিক দিশটো আমি সুন্দৰভাৱে বা সবল কৰি ৰাখিবৰ কাৰণে আমি মানসিক যিখিনি ব্যায়াম, সেই ব্যায়ামখিনি কৰাটো উচিত। যেনেকৈ আমি ধৰক মই ক'ব বিচাৰোঁ যে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি কেৰাটে, জিমনাষ্টিক্স, স্কিপিং, ৰানিং, ছুইমিং, ৱাকিং, য়োগিক এক্সাৰচাইজেছ, যিবিলাক য়োগা আছে, আমাৰ য়োগা ছাৰহঁতে ধৰক শিকায় বা প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণ কেন্দ্ৰতো আমাৰ ল'ৰা ছোৱালী যায় বা আমি শিকোঁ। তো আমাৰ কাৰণে শৰীৰটো আমাৰ কিমান মূল্যৱান, যে আমাৰ শৰীৰটো বা দেহটো সুন্দৰভাৱে ৰাখিবৰ কাৰণে আমি ফিজিকেল এক্সাৰচাইজ কৰাটো উচিত বা শাৰীৰিক শৰীৰ চৰ্চা কৰাটো উচিত। ঠিক তেনেকৈ মানসিক দিশটো যদি আমি সুন্দৰভাৱে ৰাখোঁ, তেতিয়া মানসিক দিশৰ কাৰণে আমাক দিছে বহুজনে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰি ওলাইছে যে যিটো চেছ গেমে কি কৰে, আমাৰ ব্ৰেইনৰ ফাংচন বা ব্ৰেইনটো আমাৰ ভবা চিন্তা শক্তি আমাৰ কি কৰে, বিকাশ কৰে। তো গতিকে সেই চেছ গেম আমাৰ ল'ৰা ছোৱালীয়ে খেলাটো উচিত। ডেন্সিং, তাৰপিছত ছিংগিং, ষ্টৰী টেলিং, যি গল্প কোৱা, সাধুকথা কোৱা, ৰচনা লিখা, তেনেধৰণৰ এক্টিভিটি বা তেনেধৰণৰ কাৰ্যাৱলী তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰাটো উচিত অভিভাৱকসকলে। তো গতিকে সেইখিনি আমি জানো যে আমাৰ হেল্থটো আমাৰ বাবে কিমান বা স্বাস্থ্য আমাৰ বাবে কিমান মূল্যৱান। তদুপৰি 2 নম্বৰটো হৈছে যে ভেলু অফ ছ'চাইটি, যে সামাজিক মূল্যবোধ। সামাজিক মূল্যবোধৰ বিষয়ে যদি আমি কওঁ যে আমি সমাজখনত ভালকৈ থাকিবৰ কাৰণে আমি কি কৰিব লাগিব, সমাজৰ যিখিনি দায়িত্ব বা ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি আমি জনাটো অতিকৈ প্ৰয়োজনীয়। তদুপৰি আমাৰ বিদ্যায়তনিক দিশত আমি ক'ব পাৰোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি জ্ঞান দিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক সমাজৰ যি মহত্ব বা সমাজখনত থকা যি ব্যক্তিসকল আছে তেওঁলোকৰ যি মহত্ব, তেওঁলোকৰ সম্পৰ্কে আমি তেওঁলোকক শিকাব পাৰোঁ। কেনেধৰণৰ বয়োজ্যেষ্ঠসকলক কেনেকৈ মান কৰিব লাগে, সন্মান কৰিব লাগে, তেওঁলোকৰ দায়িত্ব কি। এখন অনুষ্ঠান যদি সমাজত পতা হয়, সেই সামাজিক অনুষ্ঠানত তেওঁলোকে কেনেকৈ নিজে আগবাঢ়িব, তেওঁলোকে পদক্ষেপ ল'ব, তেওঁলোকে কৰ্পৰেট কৰিব বা সহযোগিতাৰ হাত তেওঁলোকে আগবঢ়াব, আৰু তেওঁলোকৰ যিখিনি অনুষ্ঠানটো চলোৱাৰ যিখিনি তেওঁলোকৰ দায়িত্ব, সেইখিনি তেওঁলোকে কেনেকৈ পালন কৰিব, সেই সম্পৰ্কে আমাৰ কি হয়, আমাৰ বিদ্যায়তনিক দিশত বিদ্যালয়ত শিকোৱাটো উচিত। তদুপৰি আমাৰ অভিভাৱিকাসকলৰ কাৰণেও খুবেই ভাল যে তেওঁলোকেও জানিব পাৰে, শিকিব পাৰে বা ল'ৰা ছোৱালীক শিকাব পাৰে। তো তেনেকুৱা ধৰণৰ আমি দেখিছোঁ যে আমাৰ সামাজিক মূল্যবোধটো আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে কিমান মূল্যৱান বুলি আমি ক'ব পাৰোঁ বা গুৰুত্বপূৰ্ণ আমি ক'ব পাৰোঁ। তদুপৰি আমি জানো যে আধ্যাত্মিক দিশ, তৃতীয়তে আমি ক'ব পাৰোঁ যে স্পিৰিচুৱেল ভেলু বা আধ্যাত্মিক দিশ। আধ্যাত্মিক মূল্যবোধটো আমি কেনেকৈ আমি জানিম, যে প্ৰথমে আমাৰ আহিব আধ্যাত্মিকতাৰ যিখিনি জ্ঞান, প্ৰথম আমি আমাৰ ঘৰৰ পৰা আমাৰ ল'ৰা ছোৱালীক শিকাব লাগে অভিভাৱকসকলে। যেনেকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা, গধূলিতে ভৰি হাত ধুই ঈশ্বৰক প্ৰাৰ্থনা কৰা, ঈশ্বৰৰ গুণানুকীৰ্তন কৰা, ভাগৱত গীতাৰ সম্পৰ্কে তেওঁলোকক কোৱা, ৰামায়ণৰ সম্পৰ্কে তেওঁলোকক কোৱা। তো গতিকে আমাৰ প্ৰাপ্তবয়স্কসকল যিসকল আছে আমাৰ ঘৰত, তেওঁলোকে যাতে ল'ৰা ছোৱালীক এটা সুন্দৰ সংস্কাৰ দিব পাৰে, সেই সম্পৰ্কে যাতে তেওঁলোকে পদক্ষেপ ল'ব পাৰে, সুন্দৰ পদক্ষেপ ল'ব পাৰে, আৰু সেই যে আধ্যাত্মিক গুণখিনি তেওঁলোকে যে পাব, তেওঁলোকে আঁকোৱালি ল'ব আৰু জীৱনত প্ৰয়োগ কৰিব পাৰিব, আৰু জীৱনৰ প্ৰতিটো দিশত যে সেই আধ্যাত্মিক গুণে তেওঁলোকক এটা সুস্থ মন তেওঁলোকক এটা উপহাৰ হিচাপে দিব, আৰু সেই সুস্থ মন যে তেওঁলোকৰ আধ্যাত্মিক যিখিনি জ্ঞান লাভ কৰাৰ সময়ত যি আমি শক্তি ঈশ্বৰৰ পৰা পাওঁ, আৰু সেই শক্তিখিনি যে ঔষধৰ কাৰণে খুবেই প্ৰয়োজন, সেই বস্তুখিনি তেওঁলোকে জানিব। তো গতিকে কিমান মূল্যৱান, হয়নে? শেষত মই ক'ব বিচাৰোঁ এস্থেটিক ভেলু কথা, সৌন্দৰ্যবোধৰ মূল্যবোধ। এতিয়া আমি জানো যে সৌন্দৰ্যবোধৰ সম্পৰ্কে যদি আমি কওঁ, এতিয়া তাত কি থাকে, যেনেকৈ সুন্দৰ, সত্যতা, আপোনাৰ কলা,
শান্তনা শান্তিময় এক পৰিৱেশ বিৰাজ কৰে যেতিয়া আমি এটা ধৰক কিবা এটা বস্তু আমি দেখোঁ যেনেকৈ চৰাই এজনী বা আকাশখন যেতিয়া চাওঁ কিমান ধুনীয়া ৰঙীন কিমান নীলা আৰু তাত যেতিয়া আমাৰ ৰামধেনু আকাৰত কেতিয়াবা আমাৰ ধেনুৰ আকাৰত যেতিয়া ৰংবোৰ বুলাই দিয়ে আমাক মনত কেনেকুৱা ধৰণৰ আমাৰ মনত এটা আনন্দময় এটা পৰিৱেশৰ সৃষ্টি হয় তো আমি সেই সৌন্দৰ্যবোধৰ কথা আমি জানো আমি সেই বস্তুটো এটা নেচাৰেল প্ৰচেছ বা স্বাভাৱিক এটা প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ কিয়নো সেই বস্তুটো চাই বা সেই ৰংখিনি চাই আমাৰ মনত কেনেধৰণৰ আলোড়নৰ সৃষ্টি হৈছে আমি এইখিনি বস্তু জ্ঞাত হওঁ তো গতিকে সৌন্দৰ্যবোধৰ মূল্যবোধৰ কথা আমি ল'ৰা ছোৱালীক শিকাব লাগিব তদুপৰি আমাৰ প্ৰতিমূৰ্তি যে বনায় এতিয়া অলপ আগতে দুৰ্গা পূজা হৈ গৈছে গণেশ পূজা তাৰ আগত হৈ গৈছে এতিয়া আমি দেখোঁ যে সেই প্ৰতিমূৰ্তি বনোৱাৰ সময়ত কাৰিকৰসকলে যি শিল্পীসকলে যি বনায় সেই নিৰ্মাণ কৰি উলিয়াই বস্ত্ৰ তেওঁলোকক সেই মূৰ্তি পিন্ধাই বা সেই দেৱতাজনক পিন্ধাই তেখেতৰ এটা নাম দিয়ে বা পৰিচয় দিয়ে সমাজখনক তেতিয়া সেই তেনেকুৱা ধৰণৰ সেই যিটো আমাৰ মনত যিটো সুখানুভূতি বা যি আধ্যাত্মিক এটা মনোভাৱ এটা আমাৰ গঢ়ি তোলে তো কেনেধৰণৰ এটা আমাৰ সৌন্দৰ্যবোধ নিজে আমাৰ আত্মাত সেইখিনি নিহিত হৈ যায় আৰু সেইখিনি বস্তু আমাৰ আচৰণত প্ৰকাশিত হয় তো গতিকে এনেকুৱা ধৰণৰ এটা শক্তি বা এনেকুৱা ধৰণৰ মনোভাৱ আমাৰ ল'ৰা ছোৱালীৰ মনত গঢ়ি তোলাটো উচিত তেতিয়াহে আমাৰ উঠি অহা চাম যি আমাৰ হিংসাত্মক পৰিস্থিতিৰ বলি হৈছে বা হিংসাত্মক মনোভাৱ হৈছে আক্ৰোশ স্বভাৱৰ হৈছে মাক বাপেকক মান নকৰে তো গতিকে সেইবোৰ বস্তু যেতিয়া আমি ল'ৰা ছোৱালীক জ্ঞান দি থাকিম অনবৰতে অনুশীলন কৰি থাকিম তেতিয়া তেওঁলোকৰ সেই আচৰণত তেওঁলোকৰ আচৰণত এটা সংশোধন আহিব নতুন পৰিৱৰ্তন এটা আহিব নতুন এজন আপুনি সন্তান পাব বা সুস্থ নাগৰিক হিচাপে আপুনি নিজৰ সন্তানক গঢ়ি তুলিব জানিলোঁ যে মূল্যবোধৰ মহত্ব কি ই আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় আৰু মই এই ভিডিঅ'টো বনোৱাৰ আঁৰত মই ক'ব লাগিব কিশোৰীসকল জড়িত কিয়নো বহু কিশোৰীয়ে আমাক প্ৰশ্ন কৰে কেনেকৈ জীৱনটো গঢ়ি তোলোঁ মই এনেকুৱা আছিলোঁ মই কেনেকৈ ভাল হ'ম হয়তো পিতৃ মাতৃ জ্ঞাত নহ'বও পাৰে এই ক্ষেত্ৰত গতিকে তেওঁলোকক জ্ঞাত কৰোৱাটো বা তেওঁলোকক সজাগ কৰোৱাটো কেনেকৈনো তেওঁলোকে ল'ৰা ছোৱালীক পালন কৰিব কেনেকৈনো তেওঁলোকৰ ল'ৰা ছোৱালীক বিপথে পৰিচালিত হৈছে কেনেকৈনো সৎ পথলৈ আনিব কি কৌশল প্ৰয়োগ কৰিব পাৰে গতিকে শিক্ষকসকলক যাতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী স্কুলত থাকে বা বিদ্যালয়ত থাকে তো গতিকে তেওঁলোকেও সেইখিনি জ্ঞান অৰ্জন কৰি অভিভাৱকক যাতে বিলাব পাৰে সেইখিনি আপোনালোকে মনত ৰাখিব তো গতিকে এই ভিডিঅ'টো মই কৰিছোঁ আৰু ইয়াতে যদি আপোনালোকৰ সুধিবলগীয়া কিবা প্ৰশ্ন থাকে আপোনালোকে সুধিব পাৰে মই পুনৰবাৰ কৈছোঁ আগতেও কৈছোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ